আছে নেকি অসমৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব? প্ৰথম এটা কথা ঠিক যে আমি এতিয়া যিখিনি কথা তেওঁলোকে এতিয়া উত্থাপিত হৈছে বা তেওঁলোকে যিখিনি তথ্য দিছে অসমৰ সাপেক্ষে যদি আমি কথাখিনি চাবলৈ যাওঁ অসমত আজিৰ দিনটোতো পৰিৱেশটো সম্পূৰ্ণ দুৰ্বল হৈ আছে আৰু এই পৰিৱেশটোত কিবা এটা পূৰ্বানুমান কৰা বা প্ৰাক নিৰ্বাচনী সমীক্ষা চলাই কিবা এটা শুদ্ধ তথ্য দিয়াটো বৰ সহজ কাম নহয়। কিন্তু মই এইখিনিতে এটা কথা ক'ব বিচাৰিম যে যিহেতু আমি এবিপি নিউজৰ সমীক্ষাটোৰ বুলি কথা পাতি আছো বা এবিপি নিউজে যিটো আজি যিহেতু তেওঁলোকে সমীক্ষাটো দাঙি ধৰিছে আমি এই সমীক্ষাটো কিমান শুদ্ধ হ'ব পাৰে বা তেওঁলোকৰ পূৰ্বৰ সমীক্ষাসমূহ কিমান শুদ্ধ আছিল কিমান সত্য আছিল বা কিমান যুক্তিযুক্ত আছিল ফলাফলৰ লগত কিদৰে সেই গোটেইখিনি মিল অমিল হৈছিল সেইখিনি কথাই আমি কথা পাতিব বিচাৰিম। গতিকে যিহেতু দেখা পোৱা গৈছে যে হৈ যোৱা দুখন বিশেষ বিধানসভা নিৰ্বাচন দুখন ৰাজ্যৰ বিশেষ বিধানসভা নিৰ্বাচন এই দুখন ৰাজ্য সমগ্ৰ দেশৰ ভিতৰতে যথেষ্ট আকৰ্ষণৰ কেন্দ্ৰ আছিল যিহেতু দিল্লী দেশৰ ৰাজধানী তাত